নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি আসাম জিঅগ্ৰাফিৰ খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট 27 এমসিকিউ লৈ আহিছো আৰু ইয়াৰ মাজে মাজে আমি অপচন ৰিলেটেড ডাটাসমূহ আলোচনা কৰিম সম্পূৰ্ণকে আৰু যি সকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু আজি আমি ইয়াত আসাম জিঅগ্ৰাফি অৰ্থাৎ অসমৰ ভূগোল আৰু লগতে ইয়াত কি থাকিব যে অসমৰ পৰিবেশৰ ওপৰত আধাৰিত প্ৰশ্ন কেইটামান আছে আৰু সেইখিনি আমি সম্পূৰ্ণকৈ আলোচনা কৰিম তো দেৰি নকৰাকৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশ বিজ্ঞান ইকোলজি শব্দটো কোনে উদ্ভাৱন কৰিছিল আৰু অপচনসমূহত দিয়া হৈছে চাৰ্লছ ডাৰউইন অপচন বি দিয়া হৈছে এজি টেনসেলি অপচন সি দিয়া হৈছে আৰ্নেষ্ট হেকেল আৰু অপচন ডি দিয়া হৈছে এফ ৰেডজেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি আৰ্নেষ্ট হেকেল ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰজাতিৰ বিৱৰ্তনৰ ধাৰণা কোনে গঢ়ি তুলিছিল আৰু অপচনসমূহ দিয়া হৈছে এ আৰ্নেষ্ট হেকেল অপচন বি দিয়া আছে এফ ৰাডজেল অপচন সি দিয়া হৈছে এজি টেনসেলি আৰু অপচন ডি দিয়া আছে চাৰ্লছ ডাৰউইন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰজাতিৰ বিৱৰ্তনৰ ধাৰণা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চাৰ্লছ ডাৰউইন ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে ই হেকেলে কোন বছৰত পৰিৱেশ বিজ্ঞান শব্দটোৰ উদ্ভাৱন কৰিছিল আৰু অপচনসমূহত দিয়া আছে এ 1869 অপচন বি দিয়া আছে 1865 অপচন সি দিয়া আছে 1868 আৰু অপচন ডি দিয়া আছে 1866 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1869 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত প্ৰজাতিৰ বিৱৰ্তনৰ ধাৰণাটোৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু অপচনসমূহত দিয়া আছে এ 1854 অপচন বি দিয়া আছে 1859 অপচন সি দিয়া আছে 1852 আৰু অপচন ডি দিয়া আছে 1858 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰেক্ট অপচনটো অপচন বি 1859 ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া কাৰ কাষেৰে ৰিপাৰিয়ান গছ-গছনি পোৱা যায় অৰ্থাৎ কাৰ কাষত পোৱা যায় বুলি সোধা হৈছে আৰু অপচনসমূহত দিয়া আছে এ নদী অপচন বি নদীৰ পাৰ অপচন সি হ্ৰদ আৰু অপচন ডি হৈছে মালভূমি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিপাৰিয়ান গছ-গছনি দেখিবলৈ পোৱা যায় কাৰ কাষেৰে বা কাৰ ওচৰত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নদীৰ পাৰত ৰিপাৰিয়ান নামৰ গছ-গছনি দেখিবলৈ পোৱা যায় 6 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশগত নিজ ধাৰণাটোৰ প্ৰথম কোনে প্ৰৱৰ্তন কৰিছিল আৰু অপচনসমূহ দিয়া হৈছে এ জে গ্ৰিনেল অপচন বি চাৰ্লছ এল্টন অপচন সি আৰ্নেষ্ট হেকেল আৰু অপচন ডি হৈছে চিচি পাৰ্ক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জে গ্ৰিনেল 7 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ তন্ত্ৰ ইকোসিস্টেম শব্দটো প্ৰথম কোনে উদ্ভাৱন কৰিছিল আৰু অপচনসমূহ দিয়া হৈছে এ ই পি অডুম অপচন বি হৈছে এ জি টেনসেলি অপচন সি হৈছে এফৰ ফৰ্স বাৰ্গ আৰু অপচন ডি হৈছে এ এন ট্ৰাহলাৰ ওকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি এ জি টেনসেলিয়ে ইকোসিস্টেম শব্দটো উদ্ভাৱন কৰিছিল পৰিৱেশ তন্ত্ৰ 8 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰৱৰ্তন কৰা হৈছিল আৰু অপচনসমূহত দিয়া হৈছে 1932 1934 অপচন সি হৈছে 1935 আৰু অপচন ডি হৈছে 1936 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1935 চনত পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰৱৰ্তন কৰা হৈছিল 9 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পৰিৱেশ বৈচিত্ৰ্যৰ বাবে তলৰ কোনটো কাৰক দায়ী আৰু অপচনসমূহত দিয়া হৈছে এ ভূ প্ৰকৃতি অপচন বি দিয়া আছে জলবায়ু অপচন সি দিয়া আছে মাটি আৰু অপচন ডি দিয়া আছে সকলোবোৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সকলোবোৰ কাৰকেই দায়ী জৈৱ পৰিৱেশ বৈচিত্ৰ্যৰ বাবে আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে মিত্ৰ 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো সিনেকোলজিৰ উপবিভাগ নহয় সিনেকোলজিৰ কোনটো উপবিভাগ নহয় বুলি সোধা হৈছে অপচনসমূহ দিয়া হৈছে বায়ম ইকোলজি অপচন বি ঘাঁহনিৰ পৰিৱেশ বিজ্ঞান অপচন সি হৈছে সম্প্ৰদায়ৰ পৰিৱেশ বিজ্ঞান আৰু অপচন ডি হৈছে জনসংখ্যাৰ পৰিৱেশ বিজ্ঞান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ঘাঁহনিৰ পৰিৱেশ বিজ্ঞান 11 নম্বৰ প্ৰশ্নটো আহিছো মিত্ৰ 11 নম্বৰ প্ৰশ্নটো হৈছে হাতী সংৰক্ষণ আইন কোন বছৰত গৃহীত হৈছিল এলিফেন্ট প্ৰিজাৰ্ভেশ্যন এক্ট বুলি কোৱা হয় আৰু অপচনসমূহ দিয়া আছে এ 1879 অপচন বি দিয়া আছে 1875 অপচন সি দিয়া আছে 1874 আৰু অপচন ডি দিয়া আছে 1880 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ 1879 চনত কি কৰা হৈছিল হাতী সংৰক্ষণ আইন গৃহীত কৰা হৈছিল এলিফেণ্ট প্ৰিজাৰ্ভেশ্যন এক্ট বুলি কোৱা হয় 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে বন্য পক্ষী সংৰক্ষণ আইনখন কোন বছৰত গৃহীত কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 1887 অপশ্যন বি দিয়া আছে 1882 অপশ্যন চি দিয়া আছে 1885 আৰু অপশ্যন ডি দিয়া আছে 1890 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1887 13 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত বন সংৰক্ষণ আইনখন গৃহীত হৈছিল আৰু অপশ্যনসমূহ দিয়া হৈছে এ 1861 অপশ্যন বি দিয়া হৈছে 1871 অপশ্যন চি দিয়া আছে 1891 আৰু অপশ্যন ডি দিয়া হৈছে 1881 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো নহয় 1891 মনত ৰাখিব 14 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে আৰু অপশ্যনসমূহ দিয়া হৈছে জিয়া ধনশিৰি অপশ্যন বি হৈছে ধনশিৰি অপশ্যন চি হৈছে গাভৰু আৰু অপশ্যন ডি হৈছে জিয়া ফৰলি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জিয়া ধনশিৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰেৰে এই নদীখন পাৰ হৈছে জিয়া ধনশিৰি বুলি কোৱা হয় 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আৰু অপশ্যনসমূহ দিয়া আছে এ মানস অপশ্যন বি দিয়া আছে ওৰাং অপশ্যন চি দিয়া আছে নামেৰি আৰু অপশ্যন ডি দিয়া আছে ডিব্ৰু চৈখোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰু চৈখোৱা 16 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত আৰু অপশ্যনসমূহ দিয়া আছে সোণালী বান্দৰ অপশ্যন বি দিয়া আছে বগা পাখি থকা দেওহা অপশ্যন চি দিয়া আছে গড় আৰু অপশ্যন ডি দিয়া আছে সকলো আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয় ডিব্ৰু চৈখোৱা আৰু ইয়াৰ শুদ্ধ হৈছে বগা পাখি থকা দেওহা হোৱাইট উইংড উড ডাক বুলি কোৱা হয় যাক আৰু এইটো কি বুলি কোৱা হয় আমাৰ ৰাজ্যিক পক্ষী অ'কে ষ্টেট বাৰ্ড আমাৰ আৰু ইয়াৰ পিছত প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় আৰু অপশ্যনসমূহ দিয়া আছে এ জিয়া ভৰলী অপশ্যন বি দিয়া আছে সোৱণশিৰি আৰু অপশ্যন চি দিয়া আছে বৰনদী আৰু অপশ্যন ডি দিয়া আছে ৰঙা নদী আৰু আমি সকলোৱে জানো নহয়নে নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত আৰু যাৰ এৰিয়াটো চাওঁ আমি 200 স্কুৱেৰ কিলোমিটাৰ অ'কে আৰু এইটো ক'ত আছে আমি ক'লোঁ শোণিতপুৰত আৰু মনত ৰাখিব যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জিয়া ভৰলী নৈখন একে মাজেৰে পাৰ হৈ গৈছে আৰু জিয়া ভৰলী নদীক অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয় আৰু অৰুণাচল প্ৰদেশৰ পৰা নদীখন বৈ আহিছে তো মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ 18 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া একমাত্ৰ ৰামচাৰ স্থান দীপৰ বিল কোন বছৰত চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল এতিয়া ইয়াত সোধা হৈছে যে ৰামচাৰ স্থান আমি জানো একমাত্ৰ ৰামচাৰ ছাইট আৰু এইটো 2002 চনত হয়নে আমাৰ ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াত সোধা হৈছে যে দীপৰ বিল কোন বছৰত চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে এতিয়া চৰাই অভয়াৰণ্য বুলি কৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ 1986 অপশ্যন বি দিয়া আছে 1989 অপশ্যন চি দিয়া আছে 1999 আৰু অপশ্যন ডি দিয়া আছে 1998 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1989 চনত আমাৰ দীপৰ বিলক চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল বাৰ্ড চেঞ্চুৰী বুলি কোৱা হয় আৰু মনত ৰাখিব যে ৰামচাৰ ছাইট হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 2002 চনৰ নৱেম্বৰ মাহত কি কৰা হৈছিল ৰামচাৰ স্থান হিচাপে ঘোষণা কৰা হৈছিল আৰু আমি জানিব লাগিব যে চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল 1989 চনত খুব গুৰুত্বপূৰ্ণ এইটো 19 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমান ব্যাঘ্ৰ প্ৰকল্প আছে অপশ্যনসমূহ দিয়া আছে এ 6 অপশ্যন বি দিয়া আছে 4টা অপশ্যন চি দিয়া আছে 2টা আৰু অপশ্যন ডি দিয়া আছে 3টা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানিব লাগিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4টা অসমত 4টা টাইগাৰ প্ৰজেক্ট আছে মনত ৰাখিব ব্যাঘ্ৰ প্ৰকল্প বুলি কোৱা হয় আৰু ব্যাঘ্ৰ প্ৰকল্প কিমান বুলি ক'লো আমি 4টা ঠিক আছে আৰু মনত ৰাখিব লাগিব আমি আমাৰ ব্যাঘ্ৰ প্ৰকল্প কি হয়নে যে এইটো আমি চাম যে ব্যাঘ্ৰ প্ৰকল্প প্ৰজেক্ট টাইগাৰ বুলি কোৱা হয় ভাৰত চৰকাৰে 1973 চনৰ 1 এপ্ৰিলত বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে বাঘ সংৰক্ষণ কাৰ্যসূচী ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰে আৰু অসমত চিনাক্ত হোৱা 4টা বাঘ সংৰক্ষিত বনাঞ্চল আছে এতিয়া আৰু মনত ৰাখিবলৈ এইটো খুব গুৰুত্বপূৰ্ণ এইখিনি অসমত থকা 4টা বাঘ সংৰক্ষিত বনাঞ্চল ওৰাং কাজিৰঙা মানস আৰু নামেৰি ওৰাং কাজিৰঙা মানস আৰু নামেৰি এই কেইটা হৈছে আমাৰ বাঘ সংৰক্ষিত বনাঞ্চল আৰু এই প্ৰকল্পৰ
লক্ষ্য আছিল বংগ বাঘৰ প্ৰাকৃতিক বাসস্থানত জীৱন ধাৰণযোগ্য জনসংখ্যা নিশ্চিত কৰা আৰু বিলুপ্তিৰ পৰা ৰক্ষা কৰা আৰু জৈৱিক গুৰুত্বপূৰ্ণ অঞ্চলটোক প্ৰাকৃতিক ঐতিহ্য হিচাপে সংৰক্ষণ কৰা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত দেশৰ মুঠ মাটিকালিৰ ৭০,২৪৪.১ শূন্য বৰ্গ কিলোমিটাৰ আগুৰি আছে এইখিনি জানিব লাগিব ২০ নম্বৰ প্ৰশ্নলৈ আহিছো মিতে ২০ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে আমাৰ অসম ৰাজ্যত বুলি সোধা হৈছে অপচনসমূহ দিয়া হৈছে A5 অপচন বি দিয়া আছে 8 অপচন চি দিয়া আছে এটা আৰু অপচন ডি দিয়া আছে 6টা মানে আমাৰ অসম ৰাজ্যখনত কিমান হাতী সংৰক্ষিত বনাঞ্চল আছে এলিফেন্ট ৰিজাৰ্ভ বুলি কৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন এ 5টা ঠিক আছে হাতী সংৰক্ষিত বনাঞ্চল আমাৰ আছে অসমত 5টা আৰু আহকচোন আমি কেইটা চাই লওঁ হাতী সংৰক্ষিত বনাঞ্চল সম্পৰ্কে ইয়াৰ বুলি কোৱা এলিফেন্ট ৰিজাৰ্ভ আৰু অপচনটো দিয়া নাই এতিয়া আমি জানিব লাগিব যে চিৰাং ৰাইপু ইয়াৰ অৰ্থাৎ এলিফেন্ট ৰিজাৰ্ভ আৰু এইটো জিলা কোনগুণত পৰে কোনবিলাকত পৰে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু শোণিতপুৰ ইয়াৰটো গম পাইছে নহয় এলিফেন্ট ৰিজাৰ্ভ উল্লেখ কৰা হৈছে আৰু শোণিতপুৰ শোণিতপুৰত আছে দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়া কাজিৰঙা কাৰ্বি আংলং শোণিতপুৰ নগাঁও গোলাঘাট আৰু কাৰ্বি আংলং তাৰপিছত আছে ধনচিৰি লুংডিং কাৰ্বি আংলং নগাঁও আৰু উত্তৰ কাছাৰ এইখিনি মনত ৰাখিব 5খন আছে আমাৰ হাতী সংৰক্ষিত বনাঞ্চল এইখিনি খুব গুৰুত্বপূৰ্ণ চাব লাগিব আৰু আপোনালোকে যদি ইম্পৰ্টেণ্ট বুলি ভাবিছে স্ক্ৰীনশ্বট ল'ব পাৰে ঠিক আছে আমি দেখুৱাই দিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 21 নম্বৰ প্ৰশ্ন কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলি কোৱা হয় এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ আমাৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহ আছে নহয়নে আমি আলোচনাও কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাব পাৰে অসমৰ অভয়াৰণ্য বুলি উল্লেখ আছে ভিডিঅ'টোত তাতে আমি ট্ৰিক এটাও বনাইছোঁ যিটোৱে আপোনালোকক হেল্প কৰিব আমাক হেল্প কৰিব সেইটো আমি জানো আৰু ইয়াত সোধা হৈছে যে কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলি কোৱা হয় আৰু অপচনসমূহ দি আছে গৰম পানী অপচন বি নাম্বৰ অপচন চি পাভ আৰু অপচন ডি আছে আমচাং আৰু মনত ৰাখিব মিলৰয় বাফেলো অভয়াৰণ্য বুলি কোৱা হয় অপচন চি পাভ ৱাইল্ড লাইফ চেঞ্চুৰী লখিমপুৰত আছে আৰু তাক কি বুলি কোৱা হয় মিলৰয় বাফেলো অভয়াৰণ্য বুলি কোৱা হয় মনত ৰাখিব 22 নম্বৰ প্ৰশ্নটো আহিছোঁ এতিয়া 22 নম্বৰ প্ৰশ্নটো হৈছে অসমত বনাঞ্চলৰ শতকৰা হাৰ কিমান বুলি কৈছে কিমান % আমাৰ বনাঞ্চল আগুৰি আছে অসমত আৰু অপচনসমূহ দি আছে এ 31.22% অপচন বি দিয়া আছে 33.16% অপচন চি দিয়া আছে 35.12% আৰু অপচন ডি দিয়া আছে 34.21% আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 34.21% এইটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ ডাটা এইটো 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 23 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো গছে প্লাইউড উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে আৰু অপচনসমূহ দিয়া আছে এ হুলং অপচন বি শিশু অপচন চি শিশু অপচন বি হৈছে বক আৰু অপচন ডি হৈছে তিতা চপা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হুলুং আৰু হুলুং হৈছে আমাৰ কি আছে ষ্টেট ট্ৰী বুলি কোৱা হয় ৰাজ্যিক বৃক্ষ মনত ৰাখিব আৰু হুলুং গছে কি কৰে যে প্লাইউডৰ উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে 24 নম্বৰ প্ৰশ্নটোলৈ আহিছে এতিয়া 24 নম্বৰ প্ৰশ্নটো হৈছে 24 অসমত কোনবিধ বনাঞ্চল ব্যাপকভাৱে পোৱা যায় অপচনসমূহত দিয়া আছে ক্ৰান্তীয় চিৰাসেউজ অপচন বি ক্ৰান্তীয় পৰ্ণপাতী অপচন চি ক্ৰান্তীয় অৰ্ধ চিৰাসেউজ আৰু অপচন ডি হৈছে ক্ৰান্তীয় ঘাঁহনি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ক্ৰান্তীয় পৰ্ণপাতী এইখিনি চাওঁ যে ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য ট্ৰপিকেল ডেচিডাছ ফৰেষ্ট বুলি কোৱা হয় ধুবুৰী কোকৰাঝাৰ চিৰাং গোৱালপাৰা বাক্সা কামৰূপ ওদালগুৰি মৰিগাঁও নগাঁও শোণিতপুৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বৰাকৰ কিছু অংশ জিলাত য'ত বাৰ্ষিক গড় 40ৰ পৰা 200 চেণ্টিমিটাৰ সেইবোৰত কি 80ৰ পৰা 200 সেইবিলাকত কি দেখা পোৱা যায় ইয়াক দেখিবলৈ পোৱা যায় পৰ্ণপাতী অৰণ্যবিলাকক আৰু ইয়াত পোৱা সাধাৰণ প্ৰজাতিসমূহ খুব গুৰুত্বপূৰ্ণ এইখিনি চাবলগীয়া আৰু এইখিনি মনত ৰাখিব লাগিব যে শাল চেগুন গমাৰি শিমলু খেজুৰ ঔটেঙা কঁঠাল ইত্যাদি পৰ্ণপাতী অৰণ্য পৰে আৰু ইয়াৰ ৰাজ্যখনৰ 14,788 বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে আমাৰ এই অৰণ্যবিলাকে পৰ্ণপাতী অৰণ্যই চাবলগীয়া এইটো ঠিক আছে আমি জানো এইটোৱে 80ৰ পৰা 200 চেণ্টিমিটাৰত এইবিলাক পোৱা যায় এইবিলাকক আৰু 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 25 নম্বৰ প্ৰশ্নটো হৈছে পৰ্ণপাতী অৰণ্যত কোনটো গছ বহুলভাৱে পোৱা যায় আৰু অপচনসমূহ দি আছে শিশু অপচন বি শাল অপচন চি চেগুন আৰু অপচন ডি আছে গমাৰি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি শাল গছ পোৱা যায় বুলি কৈছে পৰ্ণপাতী অৰণ্যত 26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 26 নম্বৰ প্ৰশ্ন হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন
অনলি ওৱান ৰেইন ফৰেষ্ট অফ আছাম বুলি কৈছে আৰু অপশ্যনসমূহ দি আছে সোণাৰী ৰূপাই, অপশ্যন বি লাওখোৱা, অপশ্যন চি দিহিং পাটকাই আৰু অপশ্যন ডি হৈছে বুঢ়া চাপৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিহিং পাটকাই। আহকচোন আমি দিহিং পাটকাইৰ বিষয়ে অকণ আলোচনা কৰি লওঁ। বৰ্ষাৰণ্য যিখন অসমৰ বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট ইন আছাম, দিহিং পাটকাই বৰ্ষাৰণ্য এইখনেই অসমৰ একমাত্ৰ বৰ্ষাৰণ্য, মনত ৰাখিব। আৰু এই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 111.19 বৰ্গ কিলোমিটাৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ চাংলাং জিলাত এই বনাঞ্চল আৰু অধিক বিয়পি পৰিছে। আৰু ইয়াৰ উপৰিও এই দিহিং পাটকাই হাতী সংৰক্ষিত বনাঞ্চলৰ অংশ, আমি ইতিমধ্যে আলোচনাও কৰিলোঁ নহয়নে। আৰু এই বনাঞ্চলখন ৰাজ্যখনৰ ক্ৰান্তীয় চিৰসেউজ অৰণ্যৰ শ্ৰেণীত পৰে আৰু ই ভাৰতৰ ভিতৰতে গ্ৰীষ্মমণ্ডলীয় নিম্নভূমিৰ বৰ্ষাৰণ্যৰ আটাইতকৈ ডাঙৰ অংশ আৱৰি আছে এইখন আমাৰ অভয়াৰণ্যখনে। ঠিক আছে, বনাঞ্চল। ইয়াৰ পিছত আমি চাম যে ইয়াত কমেও 293টা চৰাইৰ প্ৰজাতি দেখিবলৈ পোৱা যায় আৰু শীতকালত চাইবেৰিয়া আৰু ৰাছিয়াৰ পৰা পৰিভ্ৰমী চৰাই আহে আৰু তেতিয়া ইয়াৰ সংখ্যা বৃদ্ধি পায়। পৰিভ্ৰমী চৰাইবিলাক আহি থাকে সেইটো আমি চাব লাগিব আৰু বিভিন্ন পৰিভ্ৰমী চৰাইবিলাক আহে তালৈ আৰু এই পৰিভ্ৰমী চৰাইবিলাকে এঠাইত আত্মহত্যা কৰে, আমি জানো নহয়নে। ডিমা হাছাও জিলাত আছে জাতিংগা, ঠিক আছে, জাতিংগা। আৰু এই পৰিভ্ৰমী চৰাইবিলাকে আত্মহত্যা কৰে, তো সেইটো হৈছে জাতিংগা, এইটো জানিব লাগিব আমি। আৰু এই অৰণ্য কি হৈছে যে ইয়াত কমেও 293টা চৰাইৰ প্ৰজাতি থাকে আৰু শীতকালত চাইবেৰিয়া আৰু ৰাছিয়াৰ পৰা পৰিভ্ৰমী চৰাই আহে, আমি আলোচনা কৰিলোঁ। আৰু এই অভয়াৰণ্যক প্ৰায় আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় আৰু ই এক কুমাৰী বৰ্ষাৰণ্য আৰু ইয়াত 47 প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 30 প্ৰজাতিৰ পখিলা আৰু 47 প্ৰজাতিৰ সৰীসৃপৰ বাসস্থান আছে, ৰেপটাইল। আৰু গুৰুত্বপূৰ্ণ স্তন্যপায়ী প্ৰাণীসমূহ হ'ল গাহৰি নেজীয়া বান্দৰ, পিগটেইলড মেকাক, টুপিমূৰীয়া বান্দৰ, কেপ্ট লেংগুৰ, এছিয়াটিক হাতী, কলা পেন্থাৰ বাঘ, কলা ভালুক আৰু গোধা ফুটুকী বাঘ আদি ইত্যাদি। ঠিক আছে, 27 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া। 27 নম্বৰ প্ৰশ্নটো হৈছে কোনখন অৰণ্যক প্ৰায়ে পূবৰ আমাজন বুলি জনা যায়, এইটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ নহয়নে। আৰু অপশ্যনসমূহ দিয়া হৈছে মানস, অপশ্যন বি কাজিৰঙা আৰু অপশ্যন চি হৈছে ডিব্ৰু চৈখোৱা আৰু অপশ্যন ডি হৈছে দিহিং পাটকাই, আমি ইতিমধ্যে আলোচনা কৰিলোঁ নহয়নে। আমাৰ বৰ্ষাৰণ্য একমাত্ৰ বৰ্ষাৰণ্য বুলি কোৱা হয় যাক, আৰু এইটো হৈছে দিহিং পাটকাই। আৰু মনত ৰাখিব লাগিব ইয়াৰ দিহিং পাটকাইক কেতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যবেক্ষিত কৰা হৈছিল। তো আহকচোন চাই লওঁ। এইখিনি মনত ৰাখিব যে 2020 চনৰ 13 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে দিহিং পাটকাইক, বা স্পেলিংটো ভুল হৈ আছে, দিহিং পাটকাই হ'ব লাগে, দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰস্তাৱিত কৰে। আৰু মনত ৰাখিব যে 2021 চনৰ 9 জুন তাৰিখে কি কৰা হৈছিল, এটি ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি আমাৰ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘোষিত কৰা হৈছিল। মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ। তো ডেটটো চাব যে কেতিয়া প্ৰস্তাৱিত কৰা হৈছিল আৰু কেতিয়া ঘোষণা কৰা হৈছিল, ঠিক আছে। আৰু ঘোষণা কৰা ডেটটো হ'ব 2021 চনৰ 9 জুন তাৰিখে, এইটো খুব গুৰুত্বপূৰ্ণ। আৰু অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমাৰ এইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আৰু ই হৈছে বৃহত্তম দিহিং পাটকাই বৰ্ষাৰণ্যৰ এক অংশ। আৰু এই ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক কি বুলি কোৱা হয়, পূবৰ আমাজন, অৰ্থাৎ দ্য আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়। এইখিনি খুব গুৰুত্বপূৰ্ণ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জনালোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে বা চেনেলটোৰ লগত জড়িত আছে, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। ভালদৰে থাকক, ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। থেংক ইউ, ধন্যবাদ, জয় আই অসম।